আজি আমি সোণাপুৰৰ ওচৰৰ কুচুতলিত যেটো উচ্ছেদ চলি আছে বিগত 3 দিন ধৰি আৰু তাত কালি গুলীচালনাৰ ঘটনাত কেইবাজনো লোক হতাহত হৈছে আমি চাবলৈ গৈছিলো আৰু এওডিএফ দলৰ আমি 6 গৰাকী বিধায়ক আমাৰ বিধায়িনী দলৰ দলপতি হাফিজ বছিৰ আহমেদ কাছিমিৰ নেতৃত্বত মই আৰু আমাৰ জুনিয়ৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমান চেঙাৰ আশৰাফুল হুছেইন আৰু বিলাসীপাৰা পূবৰ শামছুল হুদা আমি কেইজন গৈছিলো আৰু আমাৰ লগত আমাৰ দলৰ কেইজনমান নেতা গৈছিল কিন্তু তাত আৰক্ষী বাহিনী আৰু বিজেপিৰ কিছু গুণ্ডা প্ৰকৃতিৰ যুৱক লৰাই তেওঁলোকে আমাক ঘটনাস্থলীত যাব নিদিলে আৰু আমি কৈছিলো যে আপোনালোক আমাৰ লগত আহক আমি একেলগে যাওঁ তেওঁলোকে কৈছে না ইয়াত কোনো ৰাজনৈতিক নেতাক প্ৰৱেশ কৰিব দিয়া নহয় তেওঁলোকে উচতনি দিব বুলি কৈছিল কিন্তু প্ৰকৃত ঘটনাটো বেলেগ তাত আমি কিছু লোকক লগ পালো যিসকল সেই ঘটনাস্থলীৰ তেওঁলোকে কালিৰে পৰা তেওঁলোক সেই ঘটনাস্থলীত যাব পৰা নাই কিছু উচ্ছেদিত লোকক পালো তেওঁলোকক কালিৰে পৰা ঘটনাস্থলীত যাব দিয়া নাই আৰু ভিতৰৰ মানুহক বাহিৰত আহিব দিয়া নাই আৰু তাত তেওঁলোকে সন্দেহ কৰা মতে আৰক্ষীয়ে তাত কালি যেটো নিৰ্বিচাৰ গুলীচালনা কৰিছে এই গুলীচালনাত বহু লোক আহত হৈছে আৰু কেইবাজনো লোক নিহত হৈছে আৰু সেই আহত লোকসকলৰ ভিতৰত কালি কেইজনমানক সোণাপুৰত থকা জিলা অসামৰিক চিকিৎসালয়ত ট্ৰিটমেন্ট কৰা হৈছিল আৰু তাৰ পৰা কেইজনমানক গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত ৰেফাৰ কৰা হৈছে আৰু কেইজনমান তাৰ পৰা ৰিলিজ লৈ ঘৰত যাব বিচাৰোতে আৰক্ষীয়ে তেওঁলোকক ঘৰত যাব দিয়া নাই তেওঁলোকৰ আৰু ট্ৰিটমেন্ট লাগিব বুলি কৈ তেওঁলোকক গাড়ীত উঠাই ক'ত লৈ গ'ল এতিয়ালৈকে পৰিয়ালৰ লোকে একো নাজানে তেওঁলোকক কিন্তু গুৱাহাটী মেডিকেল কলেজতো আনা নাই গতিকে সেই লোকসকলৰ ভিতৰত আকৌ কিমানজন মৰিল কিমানজন থাকিল এতিয়ালৈকে কোনেও গম পোৱা নাই আৰু তাতোকে ভয়ংকৰ কথাটো হ'ল যে কালি যেতিয়া আৰক্ষীয়ে গুলীচালনা কৰিছিল বহু ল'ৰা ছোৱালী ৰাতিপুৱা যিসকলে স্কুলত গৈছিল স্কুলৰ পৰা ঘূৰি আহোতে তেওঁলোকে নাজানে যে তেওঁলোকৰ ঘৰ দুৱাৰবিলাক ভাঙি দিয়া হৈছে আৰু আৰক্ষীয়ে যে এনেকে গুলীচালনা কৰি আছে নাজানোতে সেই সৰু ল'ৰা ছোৱালীক গুলীওৱা হ'ল কেইবাটাও ল'ৰা ছোৱালী স্কুলৰ ইউনিফৰ্মত তেওঁলোকে ঘৰলৈ আহি থকা অৱস্থাত তেওঁলোকলৈ গুলীচালনা কৰা হ'ল কিছুমানে তেওঁলোকে ভয়তে পলাই হাবিয়ে জংগলে গৈ পলাইছে গুলীবিদ্ধ কিছু ল'ৰা ছোৱালীও হাবি জংগলে পলোৱা বুলি তাত স্থানীয় লোকে অভিযোগ কৰিছে কিন্তু তেওঁলোকক চাবলৈ যাব দিয়া নাই কাকো যাব দিয়া নাই আমাকো যাব দিয়া নাই আনকি তেওঁলোকৰ পৰিয়ালৰ যিসকল লোক বাহিৰত আছে তেওঁলোককো তাত যাব দিয়া নাই ভিতৰৰ কোনো লোক বাহিৰত আহিব পৰা নাই আৰু তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি ইতিমধ্যে উচ্ছেদিত লোকসকল যিসকল ভিতৰত আবদ্ধ হৈ আছে তেওঁলোকৰ খোৱা বস্তু নাই দুদিন ধৰি একো খাব পৰা নাই খোৱা পানী তেওঁলোকৰ খাদ্য বস্তু নাই বাহিৰত তেওঁলোকৰ যিসকল তেওঁলোকৰ পৰিয়ালৰ লোক বাহিৰত আছে তেওঁলোকক দুই এজনে খবৰ পঠাইছিলে বা দূৰৰ পৰা চিঞৰি কৈছে আমি দুদিন ধৰি খাব পৰা নাই কিন্তু বাহিৰৰ পৰা তেওঁলোকে একো খাদ্য বস্তু লৈ ভিতৰত যাব পৰা নাই গতিকে ভিতৰত আচলতে কি হৈ আছে তাত ভয়ানক কিবা এটা ষড়যন্ত্ৰ আছে আৰু আৰক্ষীয়ে কিমান লোকক গুলিয়াইছে কিমানজন আহত হৈ হাবিয়ে জংগলে পৰি আছে নে কি যেটো কথা স্থানীয় লোকে আশংকা কৰিছে তেওঁলোকে আমাক কৈছে তেওঁলোকে ভিতৰৰ খবৰ বাহিৰত পোৱা নাই বাহিৰৰ খবৰ ভিতৰত যাব পৰা নাই গতিকে আমি কৈছিলো আৰক্ষীক আমি অনুৰোধ কৰিছিলো আৰু স্থানীয় লোকক কৈছিলো আপোনালোক আমাৰ লগত আহক আমি ভিতৰত যাওঁ গৈ পেলাই দেখো এতিয়াও হাবিয়ে জংগলে কৰবাত আহত হৈ গুলীবিদ্ধ লোক কৰবাত পৰি আছে নেকি বা কিমান লোক তেওঁলোকৰ সন্ধান পোৱা নাই বহুত স্কুলৰ পৰা ঘূৰি অহা ল'ৰা ছোৱালীক তেওঁলোকে বিচাৰি পোৱা নাই হয়তো কোনোবাই গুলিৰ ভয়ত বা গুলীবিদ্ধ হৈ হাবিয়ে জংগলে আছে কোনোবাই হয়তো কৰবাত আছে গতিকে সেই লোকসকল বা ল'ৰা ছোৱালীবিলাক ক'ত আছে আৰু এই কথাবিলাক আমাক চাবলৈ যাব দিয়া নাই তাৰমানে এটা বৌদ্ধভূমি কৰি পেলাইছে তাৰ ভিতৰৰ মানুহ বাহিৰত যাব পৰা নাই তেওঁলোকৰ খোৱা বস্তুৰ একো যোগান দিব পৰা নাই আনকি ভিতৰত যিসকল আহত তেওঁলোকক বাহিৰত নিব পৰা নাই গতিকে এই সমগ্ৰ কথাবিলাক মই এতিয়া অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক কৈছো আপুনি ইমান নিৰ্দয় নহব আৰু ডিজিপিক কৈ আছো আমি হোম ডিপাৰ্টমেণ্টৰ সেক্ৰেটাৰী চিফ সেক্ৰেটাৰী কৈ আছো অতি সোনকালে আপোনালোকে ইণ্টাৰফিয়াৰ কৰক ভিতৰত তাত যাবলৈ আপোনালোকে নিজে যাওক বা আমাকো বা বাহিৰৰ মানুহ যাবলৈ তদাৰক কৰিবলৈ তাত ভিতৰত মানুহ যোৱাৰ ব্যৱস্থা কৰক আৰু ভিতৰত কি হৈ আছে কিমান মানুহ আহত হৈ আছে বা ভিতৰৰ মানুহ নোখোৱাকৈ কিমান লোক তাত আবদ্ধ হৈ আছে এই কথাবিলাক বাহিৰত জগতে যাতে জানিব পাৰে সেইটো ব্যৱস্থা আপোনালোকে কৰক নহলে কিন্তু তাত মানৱতা তাত যেটো মানে মানৱতা উলংঘা হৈ আছে গতিকে এই কথাটো কিন্তু এটা ভয়ানকতা হৈছে সকলোৱে মই মুখ্যমন্ত্ৰী মহোদয় ৰাজ্যপাল মহোদয় আৰু ডিজিপি সকলোকে অনুৰোধ জনাইছো যে ভিতৰৰ খবৰ বাহিৰত আহিব পৰা বাহিৰৰ মানুহ ভিতৰত যাব পৰা ব্যৱস্থাটো কৰক স্থানীয় লোকে কোৱা মতে বহুত লোক আহত হৈ গুলীবিদ্ধ হাবিয়ে জংগলে পৰি আছে গতিকে ভিতৰৰ খবৰটো আমাৰ লাগে